everyone, assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমস ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল। আল্লাই কৰাত মোৰো ভালে। আজিৰ ব্লগটো মা ঘৰৰ পৰাই আৰম্ভ কৰিছো। যোৱাকালি আহিলো। কালি কেই তাৰিখ? 9 তাৰিখ আছিল। আজি হৈছে 10 তাৰিখ। বিশেষ এটা কামত আহিছো। কিহৰ কাৰণে অহা হৈছে হেতু বাৰু জনাম আপোনালোকক। আৰু এতিয়া ব্ৰেকফাষ্ট কৰি মেলি উঠিছো। মই ভাবিলো যে ব্লগটো মই এতিয়া আৰম্ভ কৰি দিওঁ বুলি। এইফালে মই ছটত গৈ আছো। বস্তু এটা দেখাম দে আপোনালোকক। দেখাইছিলো যে ভোট জলকীয়া আব্বাই ৰুইছিলে। এইফালে চাওক ভোট জলকীয়া কেইটা ডাঙৰ হৈছে। ৰখক বেক কেমেৰা কৰি দেখাওঁ। ভোট জলকীয়া ডাঙৰ হৈ গৈছে। মই ভাবিছো যিকেইটা অলপ পকিছে যে দেখিছে ন ৰঙা ৰঙা হৈ আছে, মই ভাবিছো সেইকেইটা মই এতিয়া ছিঙি লওঁ বুলি ভাবিছো। কেঁচি এখন লগত লৈ আহিছো। ৰখিব ভাবিছো এইকেইটা মই লৈ লওঁ। ধুনীয়াকৈ হৈ গৈছে ন। ভালে এইকেইটা কাটি লওঁ। প্ৰথমতে কাটি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছো। ঠিক আছে। ভোট জলকীয়া ছিঙিলো। এয়া ভোট জলকীয়া কেইটা এই ডলাতে থৈ দিলোঁ। এইফালে ডলাত আম্মাই শুকুৱাইছে আম আচাৰৰ কাৰণে। এয়া এতিয়া যিহেতু আচাৰ খোৱা বতৰ, মানে আচাৰ বটলত ভৰাই থয় ন সকলোৱে এইটো ছিজনত। কাম এটাৰ কাৰণে মই বাহিৰত ওলাই গৈছিলোঁ। ইমান যে বেছি ৰ'দ দিছিলে সেইদিনাখন। তাৰপিছত এইফালে কনভয় ৰোড ক্ৰছ কৰি গৈছোঁ। ফ্লাইঅভাৰখন যে ইমান ধুনীয়া বনাইছে নহয়। যদি মোৰ সেইফালে আকৌ যোৱা হয় তেন্তে আপোনালোকক দেখাম দেই মই। নেক্সট ডে'ৰ পৰা আকৌ ব্লগটো কণ্টিনিউ কৰিছোঁ। এইফালে ৰাতিপুৱা মানে ব্ৰেকফাষ্টৰ কাৰণে আম্মাই পূৰা ফুলা ফুলা পুৰি বনাইছিলে। বতৰটো মানে অলপ ডাৱৰীয়াই হৈ আছিলে, তেনেকৈ বৰষুণ দিয়া নাছিলে। আৰু পুৰিৰ লগত খাবলৈ বনাইছিলে চলে। মই মানে খাই খুব বেছি ভাল পাওঁ চলে আৰু পুৰি। এনেকুৱা মানে ডাৱৰীয়া বতৰ কৰি থাকিলে খাই ভাল লাগে ন। এইফালে আম্মাই মোৰ প্লেটখন ধুনীয়াকৈ প্লেটিং কৰি দিলে। চলেৰ ওপৰত মিহি মিহিকৈ পিঁয়াজ কাটি দিলে আৰু ওপৰত যদি নেমু চেপি দিয়ে খাই আৰু ভাল লাগে। এইফালে পুৰি চলে খোৱাৰ পিছত খালোঁ মোৰ ফেভৰেট পাপৰি চাট। আমাৰ ঘৰতে আহে আংকলজন, মানে ঘৰতে এনেকৈ ঘৰে ঘৰে আহে যে পাপৰি চাট আৰু মুড়ি পায়। এইফালে পাপৰি চাট খালোঁ। হেল্ল' এভৰিৱান, এইফালে চাওকচোন ইমান জোৰে বৰষুণ দিলে। ৰখক ভালকৈ দেখাই আছোঁ আপোনালোকক। বহুত জোৰে বৰষুণটো আহিছে। চাওক কিমান জোৰে বৰষুণ আহিছে। এইফালে পূৰা পানী হৈ গ'ল। গধূলি টাইমত কনভয় ৰোডৰ ফ্লাইঅভাৰ দি আমি গৈ আছোঁ বজাৰলৈ। আপোনালোকক কৈছিলোঁৱে যদি আকৌ সেইফালেদি যোৱা হয় তেন্তে আপোনালোকক ব্ৰিজখন দেখাম বুলি। আম্মাক ক'লোঁ ব'লক আজি আমি বাহিৰতে ডিনাৰ কৰিম বুলি। কিমাননো আৰু আম্মাই আমাক সদায় সদায় ঘৰত বনাই বনাই খুৱাব ন। কেতিয়াবাতো আম্মাকো ৰেষ্ট দিব লাগে। সেই বুলি ভাবিয়ে আম্মা, মই, এলিছ আৰু আলফাজ আমি 4টা আহি গ'লোঁ নতুন তৃপ্তিলৈ। এম্বিয়েন্সটো যে ইমান বেছি ধুনীয়া ন। আপোনালোকে বাৰু নতুন তৃপ্তিত গৈছে নাই কমেণ্ট কৰি জনাবচোন দেই। তাকে অলপকৈ আপোনালোকক দেখাই দিলোঁ এম্বিয়েন্সটো। আৰু এইফালে প্ৰথমতে অৰ্ডাৰ কৰিলোঁ কোল্ড কফি। আৰু কোল্ড কফি এতিয়া মই টেষ্ট কৰি আছোঁ। খাবলৈ ভালে আছিলে টেষ্টটো। তাৰপিছত মেইন কৰ্চত দিলোঁ এইফালে বাটাৰ নান দিলোঁ, ভেজ ফ্ৰাইড ৰাইচ আৰু চিকেনৰ গ্ৰেভি এটা দিলোঁ। হৰিয়ালি চিকেন টাইপ আছিলে। টেষ্টটো খুব বেছি ভাল আছিলে।
যেতিয়া চকুৰ আগত টেষ্টি খানাখিনি আহি যায় তেতিয়া মোবাইলৰ কেমেৰাটো অন কৰিবলৈ মাজে মাজে পাহৰিয়ে যাওঁ এইফালে এতিয়া চিকেনৰ লগত প্ৰথমতে বাটাৰ নানটো টেষ্ট কৰিছোঁ তাৰপিছত ভেজ ফ্ৰাইড ৰাইচৰ লগত খাম ঘৰলৈ আহি পালোঁ মই এতিয়া কেইটা বাজিলে 10টা মান বাজিলে তাত ইমান বেছি ভালকৈ আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ পুৰা মানে মিউজিক বাজি আছিলে আৰু বহুত ভাল লাগিলে খানাখিনি ইমান টেষ্টি আছিলে বহুত দিনৰ মূৰত এনেকৈ আম্মাহঁতক লৈ গ'লো ভাল লাগে ন এনেকৈ বহুত দিনৰ মূৰত গ'লে মানে ব্লগটো এইখিনিতে সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰিব